পানীখিনি বক বকাইছে বককে উতলিছে বুলি ক'ব নালাগে বক মানে উতলা আমাৰ টাই ভাষাটো মানে চব ভাষাতে একো নহয় সদৌ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ মহাবীৰ লাচিত দিৱস। আজি আমাৰ যি এই মহাবীৰ লাচিতজনক শ্ৰদ্ধা জনাই আমাৰ চতিয়া তথা নদুৱাৰ সমষ্টিৰ বিধায়কৰ বলিষ্ঠ পদক্ষেপত আৰু আহোম জাতীয় মহাসভাৰ সহযোগত আৰু সমূহ চতিয়াবাসী ৰাইজৰ সহযোগত এক অলপ বেলেগ ধৰণে আমি এটা লাচিত দিৱস আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে সমূহ ইয়াত চতিয়াবাসী অলপ পাছত আহি উপস্থিত হ'ব। আমি এটা শোভাযাত্ৰাৰে আমাৰ যি পকামৰা পথাৰ ঐতিহ্যমণ্ডিত তালৈ আমি যাম আৰু ইয়াতে সম্পূৰ্ণ নেতৃত্ব বহন কৰিছে আমাৰ যুৱ ব্যৱসায়ী নীৰৱজ্যোতি হাজৰিকা। আমি সকলোৱে সহযোগিতা আগবঢ়াইছোঁ আৰু সকলো আহি ইয়াত আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আমি আনন্দিত হ'ম। পানীখিনি বক বকাইছে বককে উতলিছে বুলি ক'ব নালাগে বক মানে উতলা আমাৰ টাই ভাষাটো মানে চব ভাষাতে একো নহয়